নমস্কাৰ মই আজি নৱম শ্ৰেণীৰ গণিত বিষয়ৰ বহুপদ নামৰ চেপ্টাৰটোৰ 2.5 এক্সাৰসাইজৰ লাষ্টৰ তিনিটা মেথছ বাকি আছিল এই তিনিটা মই আজি আলোচনা কৰিম তাৰ যেটো 14 নম্বৰ আছে তাত আমি মান নিৰ্ণয় কৰিব দিছে আৰু তাত দিয়া আছে -12 কিউব + 7 কিউব + 5 কিউব গতিকে এইটো আমি মান নিৰ্ণয় কৰিব লাগে আৰু আমি এটা ফৰ্মুলা আছে এই ফৰ্মুলাটো হয় আমি মান নিৰ্ণয় কৰিব পাৰো কেনেকুৱা যেতিয়া আমাৰ a + b + c इक्वल टू আমাৰ যদি 0 হয় তেন্তে আমি a কিউব + b কিউব + c কিউব ইকুয়াল টু আমি লিখিব পাৰো 3abc আৰু এই ফৰ্মুলাটোত আমাৰ এই মেথছটো হ'ব গতিকে আমি যেতিয়া a + b + c ৰ ভ্যালু 0 হয় তেতিয়া a কিউব b কিউব c কিউবৰ যদি প্লাস কৰো তেতিয়ালে 3abc ৰ মানৰ সমান পোৱা যায় গতিকে যদি আমি ইয়াত abc ধৰি লওঁ a is equal to -12 b is equal to 7 c is equal to 5 যদি আমি তিনটা abc বুলি ধৰি লও তেন্তে আমি যদি এটা প্লাস কৰো a + b + c তেন্তে আমি কি পাম চাই লও +7 + 5 গতিকে এইটো হ'ব -12 7 + 5 12 হ'ব গতিকে 12 ৰ পৰা 12 গ'লে 0 গতিকে আমি এতিয়া এই তিনিটাৰ কিউবত আমি লিখিব পাৰিম therefore a কিউব + b কিউব + c কিউব যেটো আমি নিৰ্ণয় কৰিব দিছে এই তিনিটাৰ কিউব ইকুয়াল টু আমি লিখিব পাৰিম 3abc এতিয়া আমি abc ৰ ভ্যালু যদি ইয়াতে বহাই দিও 3 * -12 * 7 * 5 যদি আমি এইটা ইনটু কৰি দিও তাহলে আমাৰ आंसर হৈ যাব গতিকে আমি 12 * 3 36 আৰু 7 * 5 35 আৰু প্লাস আৰু বাকিটা মাইনাস একে মাইনাস থাকি যাব যদি এতিয়া আমি 36 * 35 যদি আমি কৰি দিও এতিয়া হলে আমাৰ आंसरটো হৈ যাব যদি আমি आंसरটো লিখিব পাৰি -1260 গতিকে এইটো হৈ যাব ম্যাথছ গতিকে আমি কেনেকৈ কৰিছো যে ইয়াতে a b c তিনিটা আমি ধৰি লৈছো -12 7 5 তাৰপিছত তিনিটাৰে আমি যোগফল কৰি চাইছো যে 0 ওলাইছে গতিকে আমাৰ এইকিটা যেটো কিউবত আছে গতিকে ফৰ্মুলা হৈ যাব আমাৰ 3abc গতিকে ইয়াতে আমি abc ৰ ভ্যালু যদি বহাই দিও গতিকে 12 * 3 = 37 আৰু 7 * 5 = 35 আৰু প্লাস মাইনাস মাইনাস থাকি যাব গতিকে 37 আৰু 35 পূৰণ কৰিলে পাম 1260 এইটো হৈ যাব ম্যাথছ তাৰ আমি সেকেন্ডটো কৰি দিছো 14 নম্বৰৰ কিউব দিয়া আছে যে 28 কিউব -15 কিউব -13 কিউব গতিকে একে ম্যাথছ গতিকে আমি abc আমি ধৰি লৈছো 28 -15 -13 এতিয়া আমি a + b + c কৰি চাও গতিকে এক ঠাই হ'ব 28 b ঠাই হ'ব -15 আৰু c ঠাই হ'ব -13 গতিকে আমি প্ৰথম ব্র্যাকেট বিলাক উঠাই দিও প্লাসে মাইনাসে মাইনাস প্লাসে মাইনাসে মাইনাস গতিকে 28 থাকিল আৰু মাইনাস মাইনাস প্লাস হৈ যাব 15 + 13 28 গতিকে এই যোগটো আমি পাই গলো 0 গতিকে আগৰটো আমি লিখিব পাৰিম এতিয়া এইটো ঠাইত a কিউব + b কিউব + c কিউব গতিকে এই যোগটো আমি লিখিব পাৰিম 3abc কাৰণ আমাৰ a + b + c ভ্যালু 0 হৈ গল এতিয়া আমি যদি abc ভ্যালু ইয়াতে বহাই দিও 3 * 28 -15 -13 গতিকে ইয়াতে 28 * 3 84 হ'ব আৰু 15 * 13 195 আৰু ইয়াতে মাইনাস মাইনাস প্লাস হৈ যাব গতিকে এই দুটা যদি আমি ইনটু কৰি দিও এতিয়া 195 * 84 মিছাইল 5 * 4 20 2 থাকিল 9 4 36 38 3 হ'ল 7 8 * 5 40 4 থাকিল 9 * 8 72 76 হ'ল আৰু 7 8 15 গতিকে ইয়াতে হৈ যাব 16380 গতিকে আমি এই যোগটো লিখিব পাৰিম 16380 এইটো হৈ যাব আমাৰ आंसर একেবাৰে ইজি আমি কেৱল ইয়াতে জানিব লাগিব যে a + b + c 0 হলে a কিউব + b কিউব + c কিউব 3abc ইয়াতে আমি পুট কৰি দিলে আমাৰ आंसरটো হৈ যাব গতিকে এবাৰ নেক্সট নাম্বাৰ 15 লৈছো যে 15 ত দিয়া আছে যে এটা কালি এটা দিয়া আছে 25² - 35a + 12 ইয়াতে আমি দীঘ আৰু প্ৰস্থৰ সম্ভাব্য ৰাশি নিৰ্ণয় কৰিব লাগিব গতিকে আমি কালি মানে জানো দীঘ পূৰণ প্ৰস্থ গতিকে ইয়াতে আমি এই ৰাশিটো আমি দীঘ পূৰণ প্ৰস্থ আমি
বনাব লাগিব গতিকে আমি উৎপাদক বিশ্লেষণ কৰিব লাগিব ইয়াতে গতিকে আমি যদি উৎপাদক বিশ্লেষণ কৰিব লাগে মধ্যম পদ বিভাজন গতিকে ইয়াতে 15 আৰু 12 মাল্টিপ্লাই কৰিলে হ'ব আমাৰ 300 আৰু 300 ক আমি কেনেকৈ ভাঙিলে আমি 35 পাম আৰু 300 মানে আমি লিখিব পাৰো 20 * 15 300 হৈ যাব গতিকে ইয়াতে মই 25 স্কয়াৰ ইয়াতে লিখিব পাৰো 20 + 15 এ আমি যি দৰে মধ্যম পদ বিভাজন কৰিছিলো গতিকে এইটো তাৰপিছত আমি মাল্টিপ্লাই কৰিব লাগিব ইয়াতে 25 স্কয়াৰ - 20a প্লাস মাইনাস মাইনাস হ'ব 15a তাৰ পিছত প্লাস 12 তাৰপিছত আমি ইয়াৰে প্ৰথম দুটাৰ পৰা কমন আৰু লাষ্টৰ দুটাৰ পৰা কমন ল'ব লাগিব যেনেকৈ মধ্যম পদ বিভাজন কৰিছিলো একে ইয়াতে 25 আৰু 20 ৰ কমন আহিব 5 আৰু এফালে আহিব 8 গতিকে ইয়াতে 5 * 5 25 আৰু 5 * 4 20 এইদৰে এই দুটাৰ পৰা কমন আহিব -3 গতিকে 3 * 5 15 আৰু মাইনাস মাইনাস প্লাস 3 * 4 12 গতিকে আমাৰ এটা ৰাশি দুটা হৈ গ'ল এটা 5a - 3 আৰু এটা হ'ব 5a - 4 গতিকে এই দুটা যদি আমি ৰাশি চাওঁ তেতিয়াহ'লে এই দুটা আমাৰ দিঘ আৰু প্ৰস্থ হৈ আছে গতিকে এতে সম্ভাব্য দিঘ আমি লিখিব পাৰো 5a - 3 আৰু সম্ভাব্য প্ৰস্থ আমি লিখিব পাৰো 5a - 4 এনেদৰে আমি মানে উৎপাদক বিশ্লেষণ কৰিলে আমাৰ দিঘ আৰু প্ৰস্থটো হৈ যায় গতিকে একেবাৰে ইজি আমি মধ্যম পদ বিভাজন কৰিছো এইটো তাৰপিছত এইটো ইনটু কৰিছো তাৰপিছত ইয়াতে কমন লৈছো তাৰপিছত এই দুটা সেম গতিকে এবাৰ আহিব আৰু বাকি ৰৈ যোৱাটো ইয়াতে লিখিছো গতিকে এইটো আগা পিছা কৰিব পাৰি কথা নাই গতিকে এইটো হৈ গ'ল আমাৰ প্ৰথম মেথছটো এবাৰ সেকেন্ডটো লৈছো আমি গতিকে কালি দি আছে 35y² + 13y - 12 ইয়াতো আমি দিঘ আৰু প্ৰস্থৰ ৰাশিটো উলাব লাগে সম্ভাব্য ৰাশি গতিকে আমি যদি ইয়াতে মধ্যম পদ বিভাজন কৰো তেতিয়াহ'লে ফাৰ্স্ট পদটো লাষ্ট পদটো যদি চাও 35 * 12 কৰিলে আমাৰ 420 হয় 420 আৰু 420 কে আমি এনেদৰে ভাঙিব পাৰো 28 * 15 আৰু 28 ৰ পৰা 15 গলে আমাৰ 13 হয় গতিকে আমাৰ মিলি গৈছে গতিকে আমি 35y² + 28 - 15 লিখিব পাৰো * y - 12 গতিকে আগৰ নিচিনা এতিয়া ইনটু কৰিব লাগিব আমি 35y² + 28y প্লাস মাইনাস মাইনাস 15y - 12 গতিকে ইয়াৰ পৰা যদি ফাৰ্স্টৰ দুটাৰ পৰা কমন লওঁ তেতিয়াহ'লে 7y আহিব কমন 7 * 5 35 আৰু 7 * 4 28 তাৰপিছত এই দুটাৰ পৰা কমন আহিব আমাৰ 3 গতিকে 5y মাইনাস ইয়াতে প্লাস দিব লাগিব কাৰণ মাইনাস আছে গতিকে 3 * 4 12 গতিকে এই দুটা আমাৰ মিলি গ'ল গতিকে আমি লিখিব পাৰো 5y + 4 আৰু বাকি হৈ যাব আমাৰ 7y - 3 গতিকে ইয়াৰ পৰা আমি সম্ভাব্য দিক লিখিব পাৰো 5y + 4 আৰু প্ৰস্থ হ'ব আমাৰ 7y - 3 গতিকে এইটো হৈ গ'ল আমাৰ ম্যাথছ গতিকে আগৰ নিচিনা 15 1 2 যিটো কৰিছিলো এইটো নিচিনা মধ্যম পদ বিভাজন কৰিব লাগে তাৰপিছত ইনটু কৰি তাৰপিছত কমন ল'ব লাগিব গতিকে এইটো আমাৰ হৈ গ'ল 15 এতিয়া লাষ্ট কোৱেশ্চন আছে আমাৰ 16 নম্বৰ এবাৰ আমি 16 নম্বৰ লৈছো গতিকে 16 নম্বৰত ঘনফল দি আছে 3x² - 12x গতিকে ঘনফল বুলি ক'লে আমাৰ ইয়াতে তিনিটা ৰাশি আহিব গতিকে সম্ভাব্য তিনিটা ৰাশি আমি উলিয়াব লাগে গতিকে ইয়াতে যদি মই এইটো উৎপাদক বিশ্লেষণ কৰিব যাওঁ তেতিয়াহ'লে ইয়াৰ পৰা আহিব 3 আৰু x কমন আহিব গতিকে থাকিব x - 3 * 4 12 গতিকে ইয়াতে আমি তিনিটা ৰাশি পাই গ'লো গতিকে ইয়াতে তিনিটা ৰাশি হ'ব সম্ভাব্য তিনিটা ৰাশি আমি ক'ব পাৰিম এটা হ'ব 4 এটা হ'ব 3 হ'ব তাৰপিছত এটা হ'ব x আৰু এটা হ'ব x - 4 গতিকে এই তিনিটা হ'ব সম্ভাব্য ৰাশি এটা হ'ব 3 এটা হ'ব x আৰু এটা হ'ব x - 4 গতিকে এইটো ম্যাথছ একেবাৰে ইজি আছে এতিয়া নাম্বাৰ 2 টো লৈছো নাম্বাৰ 2 ঘনফল দিয়া আছে 12ky² + 8ky - 20k গতিকে প্ৰথম চাবলৈ গ'লে গোটেইকেইটা পৰা কমন কি আহে গোটেইকেইটাতে চাওঁ যদি আমাৰ 4k কমন আহিব গতিকে ইয়াত থাকিব 3y² ইয়াত 4k গলে থাকিব 2y আৰু ইয়াতে থাকিব আমাৰ 5 গতিকে এইটো হৈ গ'ল এতিয়া যদি আমি এইটো যদি উৎপাদক বিশ্লেষণ কৰো তেতিয়াহ'লে আমাৰ কি হ'ব ইয়াতে 4k থাকিল ইয়াতে উৎপাদক বিশ্লেষণ কৰিলে 3y² ইয়াত আহিব 5 - 3 কাৰণ 5 * 3 15 আৰু 5 - 3 = 2 হ'ব গতিকে ইয়াতে আমি মধ্যম পদ বিভাজন কৰিছো গতিকে ইয়াতে 4k থাকিল
ইয়াতে যদি আমি এতিয়া ইনটু কৰি দিও 3y স্কয়ার প্লাস 5y মাইনাস 3y মাইনাস 5 তাৰ পিছত এবাৰ আমি কমন ল'ব লাগিব প্ৰথম দুটাৰ পৰা কমন আহিব y গতে 3y প্লাস 5 আৰু নেক্সট দুটাৰ পৰা মাইনাস 1 কমন আহিলে 3y প্লাস 5 কাৰণ প্লাস মাইনাস ইনটু কৰিলে মাইনাস হৈ যাব এতিয়া আমি এটো লিখিব পাৰিম আমি 3y প্লাস 5 এবাৰ আৰু বাকি ৰৈ যাব আমাৰ y মাইনাস 1 গতিকে ইয়াতে যদি আমি সম্ভাব্য ৰাশি লিখিব লাগে তিনিটা গতিকে তিনিটা ৰাশি পাই যাম 4 কি হ'ব এটা ৰাশি এইটো হ'ব এটা ৰাশি আৰু এইটো হ'ব এটা ৰাশি গতিকে তলত আমি লিখি দিম যে সম্ভাব্য ৰাশি তিনিটা 4k, 3y plus 5 আৰু এটা হৈ যাব y minus 1 গতিকে এইটো ম্যাথছ গতিকে তোমাৰ পৰা আজি মই 2.5 এক্সাৰসাইজটো কমপ্লিট কৰিছো আৰু 2.5 এক্সাৰসাইজটো অলপ দীঘলীয়া আছে সেই কাৰণে মোৰ অলপ ইয়াতে কৰোতে অলপ টাইম লাগিছে আৰু মই পাৰ্ট কৰি দিছো তোমালোকক যদি তোমালোকে মোৰ ভিডিওটো ভাল পাইছা চাই তেতিয়াহলে লাইক শেয়াৰ কৰিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা যাতে পিছলৈ তোমালোকে মোৰ চেনেলটো চাই দিব পাৰা আৰু মই কেনেদৰে ভিডিওবিলাক দি যাই থাকিম